আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ লেসন 6ৰ জোনাকৰ জেউতি নামৰ পাঠটিৰ সকলো পাৰফেক্ট প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। উত্তৰ দিয়া ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, জোনাকৰ জেউতি পাঠত কোনে কালৈ চিঠি লিখিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জোনাকৰ জেউতি পাঠত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল। কোনে? মুকুটে নিয়ৰলৈ চিঠি লিখিছিল। তাৰপিছত কোৱেশ্যন খত কি কৈছে, চিঠিখনত লিখা ভাল খবৰটো কি? তো উত্তৰত তোমালোকে লিখিবা চিঠিখনত লিখা ভাল খবৰটো হ'ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে। কি ভাল খবৰটো কি আছিল? মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে। তাৰপিছত কোৱেশ্যন গত কি কৈছে, পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল? উত্তৰ লিখিবা পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল। কি পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল। তাৰপিছত কোৱেশ্যন ঘত কি কৈছে, পুথিভঁৰালীজনৰ নাম কি? তো উত্তৰত তোমালোকে লিখিবা পুথিভঁৰালীজনৰ নাম নীলকান্ত বৰুৱা। তো তোমালোকে মনত ৰাখিবা কি নীলকান্ত বৰুৱা। তাৰপিছত 9 নম্বৰ কোৱেশ্যনত কি কৈছে, পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা পুথিভঁৰালটো শ্ৰীযুত মানিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল। কোনে উদ্বোধন কৰিছিল? মানিক চন্দ্ৰ বৰুৱাই। তাৰপিছত প্ৰথম 6 নম্বৰ কোৱেশ্যনত কি কৈছে, পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা পুথিভঁৰাললৈ শ্ৰীযুত কমল বৰুৱাই 10খন কিতাপ দান কৰিছিল। তাৰপিছত দ্বিতীয় কোৱেশ্যনত কি কৈছে, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2। প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি? তো উত্তৰত তোমালোকে লিখিবা প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয়। তো তোমালোকে নামটো ভালদৰে মনত ৰাখিবা কি নালন্দা বিশ্ববিদ্যালয়। তাৰপিছত কোৱেশ্যনত কি কৈছে, ই আমাৰ মনৰ আকাশ পোহৰলৈ তুলিব বুলি আশা কৰিছো। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছে বহলাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰাৰ ফলত সেই গাঁওখনৰ মানুহে কিতাপ পঢ়ি শিক্ষিত কিতাপৰ জ্ঞানেৰে জ্ঞানী হৈ উঠিব বুলি আশা কৰি উক্ত বাক্যশাৰী মুকুটে নিয়ৰক কৈছিল। তাৰপিছত কি কৈছে, কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল? তো উত্তৰত তোমালোকে লিখিবা তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয়, কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই ৰাখিব জানে, সেয়ে তেওঁক পুথিভঁৰালী পাতিছে। তাৰপিছত কি কৈছে, গামোচাখনত চিচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা। তো ইয়াত গামোচাৰ ভিতৰত কিছুমান শব্দ দিয়া আছে, এইবিলাক তোমালোকক ইয়াত ভৰাব লাগে। যেনেদৰে কিতাপ হ'ল পুথি পুস্তক গ্ৰন্থ, ইয়াত ঠিক তেনেদৰে লিখতা ইয়াত লিখিব পঢ়তা আৰু ইয়াত ভঁৰাল এনেকে লিখিবা। তো তোমালোকৰ সুবিধাৰ বাবে মই তোমালোকক লিখি দি আছো। তো তোমালোকে বহীত এনেদৰে লিখিবা লিখতা লেখক প্ৰণেতা গ্ৰন্থকাৰ পঢ়তা পঢ়ক পঢ়ুৱৈ আৰু ভঁৰাল পুথিভঁৰাল পুস্তকালয় আৰু গ্ৰন্থকাৰ। তাৰপিছত দিয়া আছে কি যুক্তাক্ষৰ পঢ়ো আৰু লিখকা। ইয়াৰ কি আছে বিজ্ঞান নিয়ঞ্জ আছে বৰ্গজ যোগ নিয় জয় জয় নিয়ঞ্জ। তাৰপিছত দ্ৰুত এইটো দ যোগ ৰ যোগ উ দৈ ৰৈ দ্ৰ তাত উকাৰে দ্ৰ। তাৰপিছত যুক্তাক্ষৰ গঠন কৰহা। তো ইয়াত কি যুক্তাক্ষৰ গঠন কৰিব, এইবিলাক যুক্তাক্ষৰ গঠন কৰিছে। তো এইখিনি তোমালোকে পঢ়িবা।
তাৰ পিছত প্ৰশ্নত কি কৈছে তলৰ বাক্য কেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া তো প্ৰথমটোত কি দিছে প্ৰথমটোত দিছে বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া তো এইটো প্ৰশ্নবোধক আনিলে এনেকে লিখিব লাগিব বিদ্যালয়ত হৰিৰ উপস্থিত নিয়মীয়া নে তাৰপিছত খত কি কৈছে গছজোপাত লমালমে আম লাগিছে তো এইটো প্ৰশ্নবোধক লৈ ললে এনেকে লিখিব লাগিব গছজোপাত লমালমে আম লাগিছে নে তাৰপিছত গত কি কৈছে বেবিয়ে পঢ়িবলৈ ভাল পায় তো এইটো প্ৰশ্নবোধক লৈ ললে এনেদৰে লিখিব লাগিব বেবিয়ে পঢ়িবলৈ ভাল পায় নে তাৰপিছত খত কি কৈছে ৰিজু গৰম বন্ধত ঘৰলৈ আহিব তো প্ৰশ্নবোধক লৈ এনেদৰে লিখিব লাগিব ৰিজু ঘৰলৈ কেতিয়া আহিবা বা আহিব তাৰপিছত কি কৈছে দলত আলোচনা কৰি শব্দবোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা পৰিপাটি এইটো হৈছে অপৰিপাটি নতুন পুৰণি উপযোগী অনুপযোগী আশা নিৰাশা তাৰপিছত কি দিছে তলৰ শব্দবোৰে বাক্য সজোৱা সংগ্ৰহ তো এইটোৰে বাক্য তোমালোকে এনেদৰে সজাবা আমি পুথিভঁৰালখনৰ পৰা নানান কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিব লাগে তাৰপিছত উপযোগী কেৱল মাংসই সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ উপযোগী নহয় তাৰপিছত পুথি আমি নিতৌ পুৱা আৰু গধূলি নিজৰ পাঠ্যপুথি অধ্যয়ন কৰিব লাগে তাৰপিছত কিতাপে জ্ঞান বিলায় তাৰপিছত গ্ৰন্থমেলা এইবাৰ গ্ৰন্থমেলাত মই কেইবাখনো কিতাপ কিনিছো তাৰপিছত কি দিছে পাঠত উল্লেখ কৰা সাহিত্যিক সকলৰ নামৰ পৰা শিশু সাহিত্যিকৰ নাম বিচাৰি লিখা তো এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকে ইয়াৰ ভিতৰত শিশু সাহিত্যিকৰ নাম কেইটা তোমালোকে বিচাৰি লিখিবা